এবাৰ সুমি বিশাল নহয়, এবাৰ নগাঁৱত সংঘটিত হৈছে এগৰাকী অগপ নেতা আৰু এগৰাকী জাতীয়তাবাদী যুৱ সংগঠনৰ এজন যুৱকৰ ট্ৰেডিংকাৰী। আৰু এই ট্ৰেডিং কেলেংকাৰীত প্ৰায় 1800 কোটি টকা ট্ৰেডিং কেলেংকাৰী হৈছে বুলি ইতিমধ্যে ভুক্তভোগী আমাক জানিব পাৰিছে। আৰু এই মুহূৰ্তত আমি উপস্থিত আছো যিগৰাকী 1800 কোটি টকীয়া যি ট্ৰেডিং কেলেংকাৰীৰ লগত আচলতে জড়িত আৰু যিগৰাকী যুৱক কাশ্যপ ফুকন, তেখেত আচলতে এগৰাকী অগপ নেতা। আৰু এই বাসগৃহটো আমি দেখুৱাবলৈ অনুৰোধ জনাইছো, আমাৰ কেমেৰা সহযোগীক অনুৰোধ জনাইছো যে এইটোৱেই হৈছে কাশ্যপ ফুকনৰ বাসগৃহ। আৰু এই কাশ্যপ ফুকন আৰু অনিৰ্বাণ দেউৰী এই দুগৰাকী যুৱকে আচলতে বুলছ আইজ নামৰ এটা বিত্তীয় প্ৰতিষ্ঠান খুলি নগাঁও জিলাৰ লগতে বিভিন্ন নগাঁৱৰ আশে পাশে যিসমূহ জিলা আছে প্ৰায় 1200ৰ পৰা 1400 লোকৰ পৰা তেওঁলোকে ধন সংগ্ৰহ কৰিছিলে। আৰু এই ধন তেওঁলোকে 12% যি সুতৰ হাৰত 12% সুতৰ হাৰত দিয়া বিনিময়েৰে এই ধন লৈছিলে। আৰু আজি এবছৰৰ পৰা দেখা পোৱা গৈছে যে এই ধন কিন্তু বিনিয়োগকাৰীসকলক ঘূৰাই দিয়ে। আৰু তাৰে পৰিপ্ৰেক্ষিতত আজি যোৱা 3 দিন ধৰি নগাঁৱত কিন্তু এক চেপা উত্তেজনা, ক'বলৈ গ'লে এক উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি হৈছে। আৰু কাৰণ যিসকল বিনিয়োগকাৰী আছে সেই বিনিয়োগকাৰীসকলে আহি এনেকৈ কাশ্যপ ফুকনৰ ঘৰত আহি লৈ পেলাই তেওঁলোকে ঘেৰাও কৰিছে নিজৰ ধন উভতাই বিচাৰি। আৰু মই কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছো, দেখাবি যে কাশ্যপ ফুকনৰ ঘৰ এনেকৈ পুৱা 3 বজাৰ পৰা তেওঁলোকে অপেক্ষা কৰে তেওঁলোকৰ নিজৰ ধন উভতাই পোৱাৰ আশাত। কিন্তু কোনো ধৰণৰ ধন তেওঁলোকে এই অনিৰ্বাণ দেউৰী ইতিমধ্যে পলাতক অৱস্থাত আছে আৰু কাশ্যপ ফুকনক আজি পুৱাৰ পৰা বিচাৰি পোৱা নাই। আৰু এটা কথা দেখিবলৈ পোৱা গৈছে যে ইতিমধ্যে এই যি 1800 কোটি টকাৰ যি ট্ৰেডিং কেলেংকাৰী, এয়া CID-য়ে তেওঁলোকে CID-য়ে কৰিছিলে। আৰু এই CID-ৰ যি তেওঁলোকে ক্লিন চিট দিছিলে আৰু তাৰ পিছতে তেওঁলোকৰ কিন্তু বিনিয়োগকাৰীক ধন উভতাই দিয়াৰ যি আশা, সেই আশা আচলতে এক প্ৰকাৰ চেঁচা পানী পৰিছে বুলি ক'ব লাগিব। আমাৰ লগত এজন বিনিয়োগকাৰী আছে, মই কিছু মন্তব্য ল'বলৈ আগবাঢ়িম। দেখা পোৱা গৈছে যে আপোনালোকে বুল চাইজ নামৰ এটা বিত্তীয় প্ৰতিষ্ঠানত আপোনালোকে ধন বিনিয়োগ কৰিছিলে, কিন্তু আজি এবছৰ ধৰি আপোনালোকৰ সেই ধন ঘূৰাই পোৱা নাই। আৰু আজি প্ৰত্যেক দিনে আপুনি কিন্তু এনেকৈ বুল চাইজৰ যি মেইন হৰ্তাকৰ্তা বুলি ক'ব লাগিব কাশ্যপ ফুকনৰ ঘৰত আহি পেলাই এনেকে নিজৰ ধন ঘূৰাই পাবলৈ কাৰণে অপেক্ষা কৰিছে, কি ক'ব? আজি এবছৰৰ পৰাই আমাৰ যি বুলছাই যিটো তেওঁলোকৰ এটা ব্যক্তিগত ব্যৱসায় খণ্ডত আমি টকা বিনিয়োগ যে কৰিছিলোঁ, যেতিয়াই মানে আপোনাৰ অসমত যি ট্ৰেডিং বন্ধ কৰিবৰ কাৰণে কথাটো প্ৰচাৰ হ'ল, তেতিয়াৰ পৰা তেওঁলোকে সেইটো বন্ধ কৰিলে। বন্ধ কৰাৰ পিছত আমাৰ লগত কোনো ধৰণৰ যোগাযোগ নাইকিয়া হ'ল। আমি অনিৰ্বাণ দেউৰী তেতিয়াৰ পৰা পলাতক। কিন্তু তেতিয়া আমাক কাশ্যপ ফুকনে এটা আশ্বাস দিছিলে যে সম্পূৰ্ণ যিখিনি টকা বিনিয়োগকাৰীয়ে টকাখিনি তেওঁলোকৰ হাতত দিছিলে, আমি জনাৰ মতেদি প্ৰায় 40 কোটি টকা, এই 40 কোটি টকা গোটেই টকাখিনি অনিৰ্বাণ দেউৰীৰ হাতত আছে। আৰু কাশ্যপ ফুকনে সেইটো সদায় আমাক আশ্বাস দি আছিলে। আৰু তেনেকে আমি কাশ্যপ ফুকনৰ আশ্বাস মতেদি আমি সদায় তেওঁলোকক চাথ দি পেলাই তেওঁ যেনেধৰণে আমাক আশ্বাস দিয়ে আমি তেনেধৰণে মানি লওঁ। কিন্তু যোৱাকালি ৰাতি 2:10 আমাৰ অনিৰ্বাণ দেউৰীয়ে এটা ভিডিঅ' যেতিয়া আপলোড দিলে, তেতিয়া আমি গম পালো যে সম্পূৰ্ণ টকাখিনিৰ যি লেনদেন, এই লেনদেনৰ টকাখিনি কাশ্যপ ফুকনৰ হাততহে জড়িত হৈ আছে। আমি গম পাই পেলাই আমি পুৱা 3 বজাত তেওঁ বাসগৃহৰ সন্মুখত আহি উপস্থিত হলো। আৰু তেতিয়াৰ পৰাই তেওঁ পলাতক হিচাপে আছে। আৰু তেওঁ যি মাতৃ আৰু পিতৃ আমি বিনিয়োগকাৰীসকলক এনেকুৱা এটা অসভ্য আচৰণ ব্যৱহাৰ তেওঁলোকে কৰিছে যে আমাক অভদ্ৰ বুলি কৈছে, অশিক্ষিত বুলি কৈছে। আপোনালোকে যোৱাকালি আপোনালোকে নগাঁও জিলা আয়ুক্তৰ ওচৰত এখন মেমৰেণ্ডাম দিছিলে, ডিচি গৰাকী কি বুলি আশ্বাস দিছে? ডিচি গৰাকীয়ে খুব সুন্দৰভাৱে আমাক আশ্বাস দিছে যে মিছা ঠগি পেলাই কোনো ধৰণৰ মানে বিনিয়োগকাৰীক তেওঁলোকে ধন আত্মসাৎ কৰিব নোৱাৰে। আৰু আশ্বাস দিছে ময়ো চেষ্টা কৰিম যে যিমান পৰিমাণে কষ্ট কৰি হ'লেও আপোনালোকক আমি টকা ঘূৰাই দিয়াৰ। সামাজিক মাধ্যমত আমি দেখা পাইছিলো অনিৰ্বাণ দেউৰীয়ে হওক বা কাশ্যপ ফুকনৰ বিভিন্ন বিলাসিতা জীৱন কটাইছিলে। আমি জানিব পাৰো আপোনালোকৰ একাংশই মন্তব্য কৰিছে যে তেওঁৰ যিগৰাকী অনিৰ্বাণ দেউৰী তেখেতৰ গাৰ্লফ্ৰেণ্ডক অডি গিফ্ট কৰিছে, 4 লাখ টকীয়া বেগ, সিমান সেই কথাখিনি ক'ব নেকি? হয়, আগতে আমি যেতিয়া এই যিটো বুলছাই অনুষ্ঠান আৰম্ভ হোৱা নাছিলে তেতিয়া আমি কাশ্যপ ফুকনক পাইছিলো। তেওঁ যিটো আৰ্থিক অৱস্থা ইমান সবল নাছিলে, তেতিয়া তেওঁ যেনেধৰণে আছিলে, যেতিয়া আপোনাৰ ধৰক বুলছাই অনুষ্ঠান আৰম্ভ কৰাৰ পিছতে এটা আমাৰ বিনিয়োগকাৰীৰ পৰা এটা যথেষ্ট পৰিমাণৰ ধন সংগ্ৰহ কৰিলে, সেই ধন সংগ্ৰহ কৰি পেলাই তেওঁ
পিছৰ যি ৰাজকীয় জীৱন যাপন আৰম্ভ কৰিছে সেই ৰাজকীয় জীৱন যাপনত আমি গম পাইছো যে আমাৰ সম্পূৰ্ণ বিনিয়োগকাৰী টকাসকল লৈ তেওঁলোকে ৰাজকীয় যি জীৱন যাপন কৰি পেলাই দূৰ দূৰণিত ফুৰিবলৈ গৈছে। এৰাতি আমি শুনি পাইছো যে এৰাতিও তেওঁলোক তাজ হোটেলত বসবাস কৰি 1 লাখ পৰ্যন্ত দিছে, একাপ চাহ 5,000 টকা খাইছে। আৰু বোলে আমাৰ বিনিয়োগকাৰীক তেওঁলোকৰ ভাষ্যমতেদি কৈছে যে পুৱাৰ ৰাতিপুৱা যি ব্ৰেকফাষ্ট গ্ৰহণ কৰে তাতে বোলে তেওঁ 75,000 টকা খৰচা কৰে। এইখিনি হৈ পেলাই আমিও হতবাক হৈছো যে হঠাৎ এজন মানুহে আমাৰ পৰা ধন লৈ পেলাই তেওঁ ইমান এটা মানে ৰাজকীয় জীৱন যাপন কেনেধৰণে কৰিছে। নিশ্চয়কৈ এয়া একাংশ বিনিয়োগকাৰী খুব আচলতে এইবাৰ চুমি বিশালৰ পিছত নগাঁৱত এই সৰ্ববৃহৎ এক ট্ৰেডিং কেলেংকাৰী সংঘটিত হৈছে। আৰু এই ট্ৰেডিং কেলেংকাৰী যি দুগৰাকী মাষ্টাৰ মাইণ্ড বুলি ক'ব লাগিব, এগৰাকী অগপ নেতা কাশ্যপ ফুকন আৰু আনগৰাকী অনিৰ্বাণ দেউৰী। ইতিমধ্যে তেওঁলোকে নিজৰ নিজৰ ভিডিঅ'ৰ জৰিয়তে কাশ্যপ ফুকনে অনিৰ্বাণ দেউৰীৰ গালৈ দুখ ঠেলে আৰু অনিৰ্বাণ দেউৰীয়ে কাশ্যপ ফুকনৰ গালৈ দুখ ঠেলে। আচলতে এই দুগৰাকীৰ ভিতৰত কোনে আচলতে এইসকল বিনিয়োগকাৰীৰ ধন লৈ পেলাই ইতিমধ্যে উধাও হৈছে। আৰু এই বিনিয়োগকাৰীসকলে নিজৰ ধন বিচাৰি এনেকৈ কাশ্যপ ফুকনৰ বাসগৃহৰ সন্মুখত আহি লৈ পেলাই হাবাথুৰি খাইছে আৰু প্ৰশাসনৰ দুৱাৰে দুৱাৰে তেওঁলোকে ঘূৰি ফুৰিছে নিজৰ প্ৰাপ্য ধন পাবৰ কাৰণে। আৰু প্ৰশাসনেও কেনেকুৱা ধৰণৰ আচলতে ব্যৱস্থা ল'ব বা প্ৰশাসনে কেনেধৰণে এইসকল বিনিয়োগকাৰীক সহায় কৰিব সেয়া সময়ত লক্ষণীয় হৈ পৰিব।